নমস্কাৰ স্বাগতম জনাইছো এই মুহূৰ্তলৈ ষ্টুডিঅ'ত ৰশ্মিতা লকডাউনৰ বাবে অকলশৰীয়া হৈ পৰা বৃদ্ধৰ উপজা দিনত সংগ দিলে নগাঁও আৰক্ষীয়ে নগাঁও চহৰৰ হৈবৰগাঁৱত আৰক্ষীৰ এক প্ৰশংসনীয় পদক্ষেপ শুভকামনা জ্ঞাপনৰ লগতে লোকজনক প্ৰদান কৰিলে জন্মদিনৰ উপহাৰ লকডাউনৰ বাবে নতুন দিল্লীত আবদ্ধ হৈ আছে ৰুদ্ৰৰাম বৰদলৈ পথৰ নিবাসী ৭৮ বছৰীয়া কমলা প্ৰসাদ আগৰৱালা নামৰ লোকজনৰ পৰিয়ালটো লোকজন অকলে থকাৰ খবৰ লাভ কৰাৰ পিছতে ঘৰত পদুলিত উপস্থিত হ'ল আৰক্ষীৰ ৮ গৰাকী লোক আৰু তেওঁলোকে এনেদৰে জন্মদিনৰ তেওঁক শুভেচ্ছা জ্ঞাপন কৰিছে বেংগলুৰুত আছে ৫ এপ্ৰিলত টিকেট আছিল কেনচেল আমি কেক আনা নাই কেক বন্ধ আছে তো আপোনাৰ কাৰণে স্পেচিয়েল আমি আনিছোঁ আপুনি অকলে আছে বহুদিনৰ পৰা বহুদিন বুলি অকলে আছে মই ইমান অসম আৰক্ষীৰ এক প্ৰশংসনীয় পদক্ষেপ এয়া নগাঁও আৰক্ষীৰ প্ৰশংসনীয় পদক্ষেপ সকলোৱে শলাগ লৈছে আৰু এগৰাকী বৃদ্ধ তেওঁ অকলশৰীয়াকৈ আছিলে নগাঁও চহৰৰ হৈবৰগাঁও আৰক্ষীৰ এই প্ৰশংসনীয় পদক্ষেপ আৰু সমগ্ৰ ৰাজ্যজুৰি এতিয়া চৰ্চা লাভ কৰিছে আৰক্ষীৰ এই প্ৰশংসনীয় পদক্ষেপে Once again, happy birthday to you. Happy birthday to you. Happy birthday, dear uncle. Happy birthday to you. May God bless you. May God bless you. Happy birthday, dear uncle. Happy birthday to you. Happy birthday to you. Bless you. May God bless you. আৰু অকলশৰীয়া হৈ পৰা এনেদৰে বৃদ্ধসকলক অসম আৰক্ষীৰ লগতে ভাৰতৰ আৰক্ষীয়ে বিশেষ প্ৰশংসা বা যিহেতু তেওঁলোকৰ চিকিৎসা পাতিৰ ঔষধো যোগান ধৰা হৈছে সমান্তৰালভাৱে জন্মদিনৰ উপহাৰ হিচাপে এইগৰাকী বৃদ্ধক আগবঢ়োৱা হৈছে মিঠাই আমি নীলোৎপলৰ সৈতে সংযুক্ত হৈছোঁ নীলোৎপল এক প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰা হৈছে আপোনাৰ পৰা অধিক জানিব বিচাৰিছোঁ নিশ্চয় নিশ্চয় ৰশ্মিতা এগৰাকী বৃদ্ধ এগৰাকী জ্যেষ্ঠ নাগৰিক নগাঁৱৰ কমলা প্ৰসাদ আগৰৱালা যিগৰাকী ব্যক্তিৰ পৰিয়াল লকডাউনৰ বাবে নতুন দিল্লীত আবদ্ধ হৈ পৰিছিলে আৰু সেই তেওঁ যি কালি ৭৮ বছৰীয়া যি জন্মদিন আছিলে সেই জন্মদিন উদযাপন কৰিবলৈ তেওঁ বাসগৃহত আহি উপস্থিত আছিলে আমি দেখুৱাইছোঁ বৰ্তমান অসম নগাঁও আৰক্ষীয়ে এইদৰে তেওঁৰ ঘৰত বেলুন লগাই আৰু যি জন্মদিনৰ যি শুভেচ্ছা জনাইছিলে ইয়াতে ঘৰলৈ তেওঁক জন্মদিনৰ উপহাৰ হিচাপে কেক আনি তেওঁক প্ৰদান কৰিছিলে আৰু নগাঁও আৰক্ষীৰ যিসকল জোৱান আছে তেওঁলোকৰ এক প্ৰশংসনীয় পদক্ষেপ কাৰণ যিহেতু দেখিবলৈ পোৱা গৈছে যে লকডাউনৰ বাবে যথেষ্ট সংখ্যক লোক বৰ্তমান আবদ্ধ হৈ পৰিছে কিন্তু আমি বৰ্তমান দেখুৱাইছোঁ কমলা প্ৰসাদ আগৰৱালাৰ আমি ঘৰত আমি উপস্থিত আছোঁ তেখেতে ৭৮ বছৰ বয়সত ভৰি দিছিলে আৰু সেই সময়ত তেওঁ সম্পূৰ্ণৰূপে অকলশৰীয়াভাৱে এই ঘৰটোতে বাস কৰিছে কাৰণ তেওঁৰ পৰিয়াল দিল্লীত আছে নতুন দিল্লীত আছে আমি ইয়াৰ পৰাই আমি জানিবলৈ চেষ্টা কৰিম কমলা প্ৰসাদ আগৰৱালাক যদি আমি পাওঁ আমি কমলা প্ৰসাদ আগৰৱালাৰ ঘৰত আহি ইতিমধ্যে উপস্থিত আছোঁ তেখেত আছে আমাৰ লগত আমি তেখেতৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম আৰু যিহেতু তেওঁৰ পৰিয়াল আপোনাৰ পৰিয়াল নতুন দিল্লীত আছে আৰু পৰিয়াল বেংগলুৰুত আছে মোৰ ঘৰত আছে বেংগলুৰুত আছে আৰু ছোৱালীজনী দিল্লীত আছে মানে লকডাউনৰ কাৰণে আহিব পৰা নাই সেইবোৰ অকলে আছোঁ আৰু কালি আপোনাৰ জন্মদিনৰ সময়ত এনে এটা ছাৰপ্ৰাইজ আপুনি পাব বুলি আপুনি ভাবিছিল নে নাই নাই কেতিয়াও ভবা নাই মই আই ৱাজ ইম'চনেলি মুভড বহুত ভাল লাগিলে মানে আই হেভ ন' ৱৰ্ড টু এক্সপ্লেইন মানে ডেট কি হ'ল মানে কেনেকুৱা বস্তুটো বহুত ভাল লাগিলে আৰক্ষীৰ লোকসকল যথেষ্ট কষ্ট কৰিছে তেওঁলোকে দিনে নিশাই আপোনালোকৰ বাবে আমাৰ বাবে নিয়োজিত হৈ আছে তাৰ মাজতে আপোনাক আহি যিখন যে সুখ প্ৰদান কৰিলে ঘৰত আহি আপোনাক যি সন্মান জনালে বা আপোনাৰ জন্মদিনত আপোনাক সংগ দিলে আপুনি অকলশৰীয়া হৈ আছিলে সেয়া নিশ্চয়কৈ আৰক্ষীৰ অন্য এটা ৰূপ নহয় জানো কি কয় সেয়া আৰক্ষীয়ে আন এক ত্যাগ বা আন এক ভাল কাম ভাল বহুত ভাল কাম কৰিছে বহুত ভাল কাম কৰিছে মানে কি ক'ম মোক বহুত ভাল লাগিলে
আৰু আপোনাৰ পৰিয়ালৰ সৈতে যোগাযোগ হৈছিলে কালি হা হা পৰিয়ালৰ এই মাত্ৰ মই ছোৱালীজনীক ক'লোঁ 1954টো চাবলৈ নিউজ চাবলৈ কৈছোঁ হয় আৰু আপোনাৰ পৰিয়ালৰ লোকে কেনেকুৱা পাইছে কি কৈছে যেতিয়া আৰক্ষীৰ লোক আহিছে আপোনাক জন্মদিনৰ শুভেচ্ছা জনাইছে খুব ভাল পাইছোঁ নগাঁও আৰক্ষীয়ে কেনেকৈ গম পালে আপোনাৰ জন্মদিন আছিল বুলি কেনেকৈ গম পালে তেখেত মোক ফোন কৰিলে যে মই আৰক্ষী নগাঁৱৰ পৰা কৈছোঁ আই এম ষ্টেণ্ডিং আউটছাইড ইয়ৰ গেট প্লিজ কাম আউট তো মই দৌৰ মাৰি গ'লোঁ কি কথা হ'ল পুলিচ কিয় আহিছে তো তাত গৈ পেলাই এবাৰ জাষ্ট সি টু ছাৰপ্ৰাইজ দ্য নিউ ফেচ অফ দ্য পুলিচ নিশ্চয়কৈ আৰু অকলশৰীয়া থকা অৱস্থাত কিবা অসুবিধাৰ সন্মুখীন হৈছিল নেকি তেওঁ অফিচাৰ্ছ আহিছে খুব মনত খুব ভাল লাগিছে নিশ্চয় ৰশ্মিতা আমি জানিবলৈ চেষ্টা কৰিম আপুনি অকলশৰে থাকে আপুনি কিবা অসুবিধা পাইছে নেকি একো অসুবিধা নাই দিয়ক চব মানে ভগৱানৰ কৃপাত চব চলি আছে আৰু আপোনাৰ খোৱা বোৱা আপুনি নিজে বনায় অলমষ্ট নিজে বনাওঁ হয়। এনে মোৰ শ্বিলঙৰ এজনী মানে বন্ধুৰ ছোৱালী আৰু চি মেৰিড হিয়াৰ হয় তো তাই চি টেক্স ফুল কেয়াৰ অফ মি ফোন কৰে কিবা খাৱা পঠাই দিয়ে হয়। তাত মাতি লয় হয় এনেকা মানে মই ৰশ্মিতা এটা কথা ক'ম আটাইতকৈ আচৰিত কথাটো হৈছে তেওঁক যেতিয়া আৰক্ষীয়ে ফোন কৰিছিলে আৰক্ষীয়ে ফোন কৰি তেওঁ গেটৰ ওচৰত যেতিয়া মাতিছিলে তেওঁ হয়তো ভাবিছে যে আৰক্ষী কিয় আহিছে কাৰণ মই একদম ভয় খাই গ'লোঁ মই কৈছোঁ হোৱাট ইজ দ্য প্ৰব্লেম মই গৈ পেলাই কৈছোঁ য়েছ জেণ্টেলমেন হোৱাট ইজ দ্য প্ৰব্লেম তেখেত মানে বৰ জোৰে ক'লে য়েছ দেট ইজ এ প্ৰব্লেম ইউ আৰ 78 এণ্ড ষ্টেইং এলন দেট ইজ দ্য প্ৰব্লেম যেতিয়া মই ভাবিছোঁ হ'লে দে আৰ অল টুগেডাৰ ডিফাৰেণ্ট মানে বহুত ভাল লাগিছে কি ক'ম আৰু নিশ্চয় আৱেগিক হৈ পৰিছে যথেষ্ট ইম'চনেল হৈ পৰিছে কাৰণ তেওঁ যেতিয়া ঘৰত আহি পেলাই আৰক্ষীক সুধিছে কি সমস্যা হৈছে কি প্ৰব্লেম আছে কিয় মোক গেটৰ মুখলৈ মাতিলে তেওঁ কৈছে যে আপুনি 78 বছৰত ভৰিত আৰু আপুনি অকলশৰে আছে সেয়ে আমি আহিছোঁ আৰু সেয়ে তেওঁক জন্মদিনৰ শুভেচ্ছা জনাইছে দেৰিকৈ হ'লেও আমি নিউজ এইটিন অসম নৰ্থ ইষ্টৰ তৰফৰ পৰাও আপোনাক জন্মদিনৰ শুভেচ্ছা জনাইছোঁ আপুনি আৰু বহুদিন জীয়াই থাকক বহুদিন ভালে কুশলে থাকক আমি সেয়াই কামনা কৰিছোঁ আৰু বৰ্তমান যি পৰিস্থিতিত আৰক্ষী বা স্বাস্থ্যকৰ্মীসকলে যুঁজিছে সেই সময়ত আৰক্ষী লোকসকলে অন্য নিদৰ্শন দেখুৱাইছে আপোনাক জন্মদিনৰ শুভেচ্ছা জনাইছে বা বহুত ইণ্ডিয়ান নাগৰিকক আহি পেলাই তেওঁলোকে সংগ দিছে গতিকে এইসকল লোকৰ বাবেও আমি নিশ্চয় চেলুট জনাইছোঁ আৰু আপুনি নিশ্চয় এটা ধন্যবাদ জনাব নিজে বহুত বহুত ধন্যবাদ জনাইছোঁ মই চবক যিটো মানে দ্য ৱে দে টুক কেয়াৰ অফ মি মানে মোৰ ঘৰৰ মানুহে নকৰিলেহেঁতেন ইমান বহুত ভাল লাগিছে আৰু আপোনাৰ পৰিয়ালৰ মানুহ খুব সুখী খুব সুখী চব ভাল পাইছে মোৰ দুজনী ছোৱালী তিনিজনী ছোৱালী দুজনী বেংগলোৰত থাকে এজনী দিল্লীত থাকে ৱাইফ বেংগলোৰত আছে দে আৰ অল ভেৰি হেপ্পী আৰু আপুনি কি ব্যৱসায় কৰে ইয়াত মই একচুৱেলি মোৰ ব্যৱসায় আছিলে মই ব্যৱসায়টো বন্ধ কৰি দিলোঁ বয়স হৈ গৈছেতো আৰু আপোনাৰ ছোৱালী দিল্লীত কি কৰে মোৰ ছোৱালী দিল্লীত এটা পেয়িং গেষ্ট হোষ্টেল খুলি ৰাখিছে হয় চি হেজ ডান আৰ MA ইন ইংলিছ ফ্ৰম কটন কলেজ অ'কে চি ইজ এ ভেৰি শাৰ্প ডটাৰ আৰু আপোনাৰ বেংগলোৰত থকা ছোৱালী ডাঙৰজনী আছে চি ইজ এ ডক্টৰেট জৈন ইউনিভাৰ্চিটিত ইংলিছ পঢ়ায় লেকচাৰাৰ আছে আৰু য়েংগেষ্টজনী হাউচ ৱাইফ এনে NEFT বেংগলোৰৰ পৰা ফেশ্বন ডিজাইনিং কৰিলে আৰু অনলাইন কিবা হয় আৰু যিহেতু তেওঁৰ পৰিয়াল দিল্লী আৰু বেংগলোৰত আছে তাত কিবা তেওঁলোকে অসুবিধাৰ সন্মুখীন হৈছে নেকি যিহেতু আক্ৰান্তৰ সংখ্যা বাহিৰত কিন্তু যথেষ্ট উদ্বেগজনক খবৰ বাহিৰত কিছু বৃদ্ধি পাইছে এতিয়া আই এম হেপ্পী আপোনাৰ পৰিয়াল দিল্লী আৰু বেংগলোৰত আছে আপোনাৰ যিহেতু দিল্লী বেংগলোৰত বৰ্তমান দেখিবলৈ পোৱা গৈছে যে কৰোণা যথেষ্ট বৃদ্ধি পাইছে তাত বহুত ৰোগী হৈছে তেওঁলোকে কিবা অসুবিধা পাইছে নেকি একো অসুবিধা পোৱা নাই নট ইভেন ইন দিল্লী মুনিৰকা চাউথ দিল্লীত আছে একো অসুবিধা পোৱা নাই মানে চি ইজ মেইনটেইনিং দ্য হোষ্টেল গাৰ্লছ আৰ দেয়াৰ কোনো একো অসুবিধা পোৱা নাই দিয়ক ভালে ভালে আছে আপোনালোকৰ নিশ্চয় ভগৱানৰ কৃপাত সকলো ভালে আছে আৰু তেওঁৰ আটাইকেইগৰাকী সন্তানে সুপ্ৰতিষ্ঠিত কোনোবা যদি ডক্টৰেট কৰিছে কোনোবাই হয়তো কটনৰ পৰা মাষ্টাৰ ডিগ্ৰী কৰি বৰ্তমান দিল্লীত সুপ্ৰতিষ্ঠিত কোনোগৰাকী আকৌ জৈন ইউনিভাৰ্চিটিৰ লেকচাৰাৰ নগাঁৱলৈ সুনাম কঢ়িয়াই আনিছে গতিকে সেই আটাইগৰাকী সন্তানে সুপ্ৰতিষ্ঠিত তেওঁ ইয়াত অকলশৰে বাস কৰে কিন্তু তেওঁ অকলশৰে থকাৰ মুহূৰ্তত তেওঁক সংগ দিবলৈ আহিল নগাঁও আৰক্ষী নিশ্চয়কৈ আমি দেখুৱাইছোঁ এগৰাকী কমলা প্ৰসাদ আগৰৱালা এইগৰাকী জ্যেষ্ঠ নাগৰিককে যোৱাকালি নগাঁও আৰক্ষীয়ে সন্মান জনাইছিলে নগাঁও আৰক্ষীয়ে জন্মদিনৰ শুভেচ্ছা দিবলৈ আহি পেলাই আৰু আমিও তেওঁলৈ জন্মদিনৰ পলমকৈ হ'লেও অলেখ শুভকামনা জ্ঞাপন কৰিছোঁ আৰু লকডাউনতে এনেদৰে অকলশৰীয়া হৈ থকা বৃদ্ধসকলক সন্মান জনোৱা হৈছে তেওঁৰ যিহেতু জন্মদিন আছিল জন্মদিনত বিশেষ উপহাৰ আগবঢ়াইছে নগাঁও আৰক্ষীয়ে ধন্যবাদ জনাইছোঁ May God bless you. পূৰ্বতে নেদেখা এক ছবি হয়তো দেখিবলৈ পোৱা গৈছে অসমত আৰু প্ৰায়ে দেখিবলৈ পোৱা যায় যে যিসকল বৃদ্ধ হৈ আছে লকডাউনৰ সময়ছোৱাত তেওঁলোকক এনেদৰে ঔষধ পাতিও যোগান ধৰা হৈছে যাতে তেওঁলোকে কোনো অসুবিধাৰ সন্মুখীন হ'বলগীয়া নহয় আৰু লকডাউনৰ বাবে বিভিন্ন প্ৰান্তত এনেদৰে অসমৰ লোকসকল আৱদ্ধ হৈ পৰিছে কিন্তু যিসকল লোক বা
বৃদ্ধা বৰ্তমান অকলশৰে থাকিবলগীয়া হৈছে তেওঁলোকক সংগ দিছে অসম আৰক্ষীয়ে নিশ্চয়কৈ এক প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰা হৈছে নগাঁও আৰক্ষীৰ তৰফৰ পৰা আমি শলাগ লৈছোঁ আৰক্ষীৰ এই পদক্ষেপক ফেমিলি মানে মোৰ ৱাইফ বেংগলোৰত আছে 5 এপ্ৰিলত টিকেট আছে কেনচেল অকলে এনি প্ৰব্লেম আৰু বিৰতিৰ পিছতে আছে এক মুহূৰ্তৰ ব্ৰেকিং নিউজ 1568 বৃদ্ধি পাইছে ভাৰতত কৰোনাৰ মৃতকৰ সংখ্যা উদ্বেগজনকভাৱে বৃদ্ধি পাবলৈ লৈছে মৃত আৰু সংক্ৰমিতৰ সংখ্যা ভাৰতত বিগত 24 ঘণ্টাত 195 গৰাকী লোকৰ মৃত্যু হৈছে সোমবাৰে পুৱা 8 বজালৈ মৃত্যু হৈছে 1373 গৰাকীৰ 15 ঘণ্টাত ভাৰতত 179 গৰাকী লোকৰ মৃত্যু মহাৰাষ্ট্ৰত সৰ্বাধিক 583 গৰাকী লোকৰ মৃত্যু ভাৰতত সংক্ৰমিত আন 42836 গৰাকী লোক পুনৰবাৰ জনাইছো আমি 1568 গৰাকীলৈ বৃদ্ধি পাইছে ভাৰতত কৰোনাৰ মৃতকৰ সংখ্যাই ভাৰতত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে মৃত আৰু সংক্ৰমিতৰ সংখ্যা 24 ঘণ্টাত 195 গৰাকী লোকৰ মৃত্যু হৈছে ভাৰতত সোমবাৰে পুৱা 8 বজালৈ মৃত্যু সাৱটি লৈছে 1373 গৰাকী লোকে 15 ঘণ্টাত ভাৰতত 179 গৰাকী লোকৰ মৃত্যু হৈছে মহাৰাষ্ট্ৰত সৰ্বাধিক 583 গৰাকী লোকৰ মৃত্যু ভাৰতত সংক্ৰমিত হৈছে আন 42836 গৰাকী লোকৰ পৰৱৰ্তী খবৰ ডিব্ৰুগড় কেইবাখনো চাহ বাগিচা ভ্ৰমণ মন্ত্ৰী সঞ্জয় কিষাণৰ চাহ শ্ৰমিকসকলৰ মাজত মন্ত্ৰীগৰাকী উপস্থিত হৈ বুজ লৈছে তেওঁলোকৰ সমস্যাসমূহৰ বিষয়ে আৰু চৰকাৰী সা সুবিধা শ্ৰমিকসকলে লাভ কৰিছে নে নাই সেই বিষয়ে বুজ লৈছে মন্ত্ৰীগৰাকীয়ে দেখুৱাম ডিব্ৰুগড় কেইবাখনো যেটো চাহ বাগিচা ইতিমধ্যে খুলি দিয়া হৈছে আৰু সেই বাগিচাসমূহ ভ্ৰমণ কৰে মন্ত্ৰী সঞ্জয় কিষাণে চাহ শ্ৰমিকসকলৰ মাজত উপস্থিত হৈ আৰু তেওঁলোকৰ সমস্যাসমূহৰ বুজ লয় চৰকাৰী সা সুবিধা শ্ৰমিকসকলে লাভ কৰিছে নে নাই সেই সন্দৰ্ভতো তেওঁ বুজ লয় মন্ত্ৰীগৰাকীয়ে বুজ লয় শ্ৰমিকসকলৰ পৰা ভূটান পূৰ্বতিকে গৈছোঁ আমি ডিব্ৰুগড়লৈ টমাছ আছে আমাৰ সৈতে টমাছ আপোনাৰ কাষলৈ আহিছোঁ আৰু যিহেতু ডিব্ৰুগড় কেইবাখনো চাহ বাগিচা ইতিমধ্যে মন্ত্ৰী সঞ্জয় কিষাণে ভ্ৰমণ কৰে গতিকে কেনেধৰণৰ সমস্যা বৰ্তমান দেখিবলৈ পোৱা গৈছে বা কেনেধৰণৰ বাৰ্তালাপ চলিছে তেওঁলোকৰ মাজত নিশ্চয় ৰশ্মিতা চাওক ডিব্ৰুগড় কেইবাখনো বাগিচা ইতিমধ্যে 10খনকৈ বাগিচা আজি মন্ত্ৰীগৰাকীয়ে ভ্ৰমণ কৰিব প্ৰথম বৰ্তমান চেঁচা বাগিচা তেওঁ আহি উপস্থিত হৈছে আৰু ইতিমধ্যে ইয়াৰ যিসকল শ্ৰমিক তেওঁলোকৰ মাজত মাস্ক বিতৰণ কৰা পৰিলক্ষিত হৈছিলে আৰু তেওঁলোকৰ কি কি সমস্যা আছে সেই সমস্যাবিলাকৰ বিষয়ে তেখেতে বুজ লোৱা পৰিলক্ষিত হৈছিলে আৰু ইয়াৰ পিছত তেখেতে কেইবাখনো বাগিচাত যাব তাৰ শ্ৰমিকসকলৰ লগত এইদৰে মত বিনিময় কৰিব তেওঁলোকক কিছু পৰামৰ্শ দিব তাৰ লগতে তেওঁলোকৰ কি কি সমস্যা আছে সেই সমস্যাসমূহৰ বিষয়ে জানিব আৰু এইখিনিতে ৰশ্মিতা মই কিছু কথা কৈ ল'ব বিচাৰিছোঁ যেহেতু বাগিচাসমূহত কিছু ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে ইয়াত যি সাপ্তাহিক বজাৰ হয় সেই বজাৰসমূহ বন্ধ কৰি দিয়া হৈছে আৰু তেওঁলোকক সচেতনতামূলক তেওঁলোকৰ মাজত বহু সভা সমিতি আদি কৰা হৈছে যাতে এই ধৰণৰ ব্যাধি বাগিচা অঞ্চলত যাতে বিয়পি নপৰে আপুনি আজি কেইবাখনো বাগিচা ইতিমধ্যে চেঁচা বাগিচা পৰা আৰম্ভ হৈছে কেইবাখনো বাগিচা আজি আপুনি ভ্ৰমণ কৰিব তেওঁলোকৰ লগত মত বিনিময় কৰিছে কি দেখিছে তেওঁলোকৰ কেনেকুৱা ধৰণৰ সমস্যাবিলাক হৈছে বৰ্তমান বাগিচাবিলাকত আচলতে সঁচাকৈ মই গৈ সুখী হৈছোঁ যে আচৰিত ধৰণৰ বাগিচাবিলাকত এই ক'ভিডক লৈ পেলাই এটা পৰিৱৰ্তন আমি দেখিছোঁ যিহেতু আমি যেতিয়া প্ৰথম চাহ বাগিচা খুলিবৰ কাৰণে যেতিয়া কেন্দ্ৰ চৰকাৰৰ পৰা এটা নিৰ্দেশ পাইছিলোঁ অন্যান্য উদ্যোগৰ লগতে তেতিয়া আমাৰ মাজলৈ ডাঙৰ এটা প্ৰত্যাহ্বান আহিছিলে যে চাহ বাগিচাবিলাক খুলিলে কেনেকৈ ধৰণৰ পৰিৱেশ হ'ব আমি কেনেকৈ ধৰণৰ মানুহখিনিক বুজাম এই গাইডলাইনখিনি পালন কৰিব পাৰিব নোৱাৰিব এনেকৈ নানা ধৰণৰ প্ৰশ্ন আছিলে কিন্তু আপোনালোকে চাইছে আপোনালোককো মই ধন্যবাদ জনাইছোঁ আপোনালোকে বিভিন্ন চাহ বাগিচালৈ গৈছে তাত দেখিছোঁ আচলতে যিমানবিলাক আমি নীতি নিয়ম বান্ধি দিছিলোঁ সকলোবিলাক খুব সুন্দৰভাৱে মই যদি ক'ৰবাত চহৰতো ইয়াক গাফিলতি কৰা হৈছে কিন্তু চাহ বাগিচাবিলাকত গাফিলতি কৰা হোৱা নাই তেওঁলোকে সুন্দৰভাৱে তেওঁলোকে চেনিটাইজ কৰিছে তেওঁলোকে নিজৰ হাত ধোৱাৰ অভ্যাসটো ইতিমধ্যে কৰি লৈছে তেওঁলোকে চবেই মাস্ক পিন্ধাৰ অভ্যাসটো তেওঁলোকে কৰি লৈছে দূৰে দূৰে থাকি পেলাই কাম কৰাৰ অভ্যাসটো তেওঁলোকে কৰি লৈছে আৰু তেওঁলোকে নিজে ইতিমধ্যে এৱাৰনেছ এটা আহিছে যিটো আমি এটা ডাঙৰ পৰিৱৰ্তন দেখিছোঁ গতিকে আশা কৰিছোঁ যে চাওক এই চাহ গছো জীয়াই থাকিব লাগিব আৰু চাহ বাগিচাৰ
থকা আমাৰ শ্ৰমিক ৰাইজ কৰ্মচাৰী সকলোৱে জীয়াই থাকিব লাগিব তো এটা সুন্দৰ পৰিৱেশৰ মাজত ইতিমধ্যে চাহ বাগিচাবিলাক আগবাঢ়িছে বুলি ক'ব পাৰি হয় নিশ্চয় ৰশ্মিতা মই এক দৃশ্য কেমেৰা পাৰ্চন দিনক দাসক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ প্ৰতিজন শ্ৰমিকে ইয়াত যি সামাজিক দূৰত্ব বজাই ৰাখিছে আৰু তেওঁলোকে মাস্ক পৰিধান কৰি ইয়াত তেওঁলোকে নিজৰ কৰ্ম চলাই গৈছে এয়া এটা ভাল কথা আৰু কেইটামান কথা আমি পাতিবলৈ বিচাৰিছোঁ কেইটামান গুৰুত্বপূৰ্ণ কথা আছে যিহেতু চাহ উদ্যোগটোক বাৰুকৈ ক্ষতি কৰি গৈছে 120 মেট্ৰিক টনতকৈ অধিক উৎপাদন চাহ উদ্যোগটোৰ হ্ৰাস পাইছে যাৰ ফলত চাহ উদ্যোগটোৱে লোকচানৰ সন্মুখীন হ'বলগীয়া হৈছে এই ক্ষেত্ৰত কেনেকুৱা ধৰণৰ আপোনালোকে পৰৱৰ্তী সময়ত পদক্ষেপ গ্ৰহণ কৰিব আৰু ক্ষুদ্ৰ চাহ খেতিয়কসকলক যথেষ্ট কিন্তু এবাৰ লোকচানৰ সন্মুখীন হৈছে বহুত লোকচানৰ সন্মুখীন হ'বলগীয়া হৈছে তেওঁলোকে সেই ক্ষেত্ৰত আপোনালোকে কেনেকৈ ধৰণৰ এতিয়া তেওঁলোকক সকাহ দিব নিশ্চয় ইতিমধ্যে দেখিছে যে সমগ্ৰ ভাৰতবৰ্ষৰ লগতে আমাৰ অসমতো যিহেতু চাহ উদ্যোগ এটা অৰ্থনৈতিক ব্যৱস্থাৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰি আহিছে আজি দীৰ্ঘদিন ধৰি পেলাই আৰু প্ৰথমবাৰৰ বাবে চাহ উদ্যোগে এনেকৈ ধৰণৰ প্ৰত্যাহ্বান এটা সন্মুখীন হ'বলগীয়া হৈছে য'ত আজি প্ৰথমতে যেতিয়া আমাৰ এটিকলি দুটিপাত ওলোৱাৰ সময়তে আমি লকডাউনৰ জৰিয়তে বাগিচাবিলাক বন্ধ কৰি দিয়া হ'ল যাৰ কাৰণে যিটো প্ৰথম পাত ওলাইছিলে সেইখিনি পাত প্ৰায় মানে তেওঁলোকে ধুই দিবলগীয়া হ'ল কাটি দিবলগীয়া হ'ল সেইখিনি পাত আমি নাপালোঁ যাৰ কাৰণে চাহ বাগিচাবিলাকত যি পাত প্ৰথম অৱস্থাত পাব লাগিছিলে সেইখিনি নহ'ল তেওঁলোকে সেইখিনি চাহপাতেৰে তেওঁলোকে তৈয়াৰী চাহপাত কৰিব নোৱাৰিলে আৰু নেক্সট আমি তাৰ পাছতো যেতিয়া আমি বাগিচা খুলিলোঁ তেতিয়াও যথেষ্ট পাত যিবিলাক চাহ বাগিচাত ডাঙৰ হৈ গৈছিলে সেইবিলাক তেওঁলোকে আকৌ কাটিবলগীয়া হ'ল আৰু বৰ্তমানহে এতিয়া এটা গতি লাভ কৰিছে যিহেতু এটা সৌভাগ্যৰ কথা হৈছে যে এইবাৰ আমাৰ যি পৰিৱেশ প্ৰাকৃতিক পৰিৱেশ বৰষুণো দিছে ৰ'দো আছে আৰু এনেকুৱা এটা পৰিৱেশৰ মাজতে চাহপাত ভাল ওলায় আমি আশা কৰিছোঁ যে এতিয়া নিশ্চয় চাহ বাগিচাবিলাকত ভালকৈ হ'ব কিন্তু আটাইতকৈ ডাঙৰ কথা এটা ডাঙৰ প্ৰত্যাহ্বান আহিছে যে এতিয়া চাহ বাগিচাবিলাক আৰম্ভ হৈছে আমি চাহ বনাবৰ কাৰণেও আৰম্ভ কৰিছোঁ কিন্তু এই চাহপাতবিলাক হয়তো ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যলৈ আৰু ভাৰতবৰ্ষৰ বাহিৰৰ অন্যান্য ৰাষ্ট্ৰলৈ এই চাহ বাগিচাৰ পাতবিলাক তৈয়াৰী চাহপাতবিলাক যাব কিন্তু এতিয়া দেখিছে এই কৰোনাৰ কাৰণে আমাৰ ষ্টেটৰ পৰা ষ্টেটলৈকে যাবলৈ সম্পূৰ্ণভাৱে বন্ধ কৰি দিয়া হৈছে তেনে ক্ষেত্ৰত আমি চাহপাতবিলাক কেনেধৰণে লৈ যাম এইটো এটা ডাঙৰ প্ৰত্যাহ্বান আহিছে আৰু ইতিমধ্যে আমাৰ চৰকাৰে এই বিষয়বিলাক লৈ পেলাই আলোচনা কৰিছে মই কালি এখন চাহ বাগিচালৈ গৈছিলোঁ তাতে শুনি ভাল লাগিলে যে তেওঁলোকৰ চাহপাত ইতিমধ্যে গুৱাহাটী অকশ্যনত তেওঁলোকৰ চাহপাত যোৱাটো আৰম্ভ হৈছে আৰু মই আশা কৰিছোঁ যে নিশ্চয়তে তেনেধৰণৰ লাহে লাহে আমি এই চাহপাতবিলাক অকশ্যনত আমি দিব পাৰিম আৰু যাৰ দ্বাৰা আগত যিদৰে আমি চাহপাতক লৈ পেলাই যিদৰে আমাৰ বাগিচাৰ মালিকসকলে ব্যৱসায় চলাই লৈ গৈছিলে আৰু আমাৰ চৰকাৰো নিশ্চয় এই ক্ষেত্ৰত কিছু পদক্ষেপ গ্ৰহণ কৰিব লাগিব যাতে যিখিনি তৈয়াৰী চাহপাত সেইখিনি যাতে বিভিন্ন ৰাষ্ট্ৰলৈ হওক বা বিভিন্ন ৰাজ্যলৈ হওক যাতে এইখিনি আমি পঠিয়াব পাৰোঁ তাৰ ব্যৱস্থাৰ কাৰণে চৰকাৰে নিশ্চয় কিছু পদক্ষেপটো গ্ৰহণ কৰিব লাগিব হয় নিশ্চয় এয়া আছিল মন্ত্ৰীগৰাকী তেখেতে লগতে আৰু এটা প্ৰশ্ন সুধিবলৈ চেষ্টা কৰক যে বহু ক্ষেত্ৰত কিন্তু মজুৰি আৰু ৰেচন ওপৰৰ অভিযোগ আনিছিল বিভিন্ন শ্ৰমিকসকলে তেওঁলোকে জনাইছিল যে লকডাউনৰ সময়ছোৱাত তেওঁলোকক কিন্তু মজুৰি প্ৰদান কৰা হোৱা নাছিল গতিকে বাগিচা কৰ্তৃপক্ষৰ সৈতে কিবা আলোচনা চলিছে নেকি এই সন্দৰ্ভত বহু কিন্তু অভিযোগ আছিলে শ্ৰমিকসকলৰ হয় মই পোনপটীয়াকৈ যিহেতু মন্ত্ৰীগৰাকী আছে মই সুধিবলৈ তেওঁৰ পৰা চেষ্টা কৰিম আৰু মজুৰি কথাটো ইতিমধ্যে আহি পৰে কাৰণ বহু সময়ত ধৰি বাগিচা বন্ধ হৈছিলে সেই সময়ত তেওঁলোকক মজুৰি প্ৰদান কৰা হোৱা নাছিলে সেই ক্ষেত্ৰত কেনেকুৱা ধৰণৰ এতিয়া ব্যৱস্থা গ্ৰহণ কৰিব তেওঁলোকে সেই মজুৰি পাবনে ইতিমধ্যে চাওক আমাৰ কেন্দ্ৰীয় চৰকাৰৰ পৰা যিটো নিৰ্দেশনা আহিছিলে তাতে সম্পূৰ্ণভাৱে স্পষ্টভাৱে লিখা আছে যে অন্যান্য উদ্যোগৰ লগতে আমাৰ চাহ উদ্যোগৰ ক্ষেত্ৰতো এইটো সাঙুৰি দিয়া হৈছে যে যিটো সময়ত লকডাউন হৈ থাকিব সেই সময়ত তেওঁলোকৰ যিকোনো উদ্যোগে হওক যিকোনো মানে আমাৰ চাহ বাগিচাই হওক সেইবিলাক হাজিৰা তেওঁলোকে দিব লাগিব কিন্তু এটা কথা আপোনালোকক কৈছোঁ যে ইতিমধ্যে আমি বিভিন্ন মালিক গোষ্ঠীৰ লগত জাৰি কৰা হৈছে আৰু মালিক পক্ষৰ সৈতে আলোচনা কৰিব তেওঁ মন্ত্ৰীগৰাকীয়ে আমি ধন্যবাদ জনাইছোঁ এই মুহূৰ্তত টমাছলৈ আৰু ডিব্ৰুগড় এতিয়া চাহ বাগিচাৰ যিসকল শ্ৰমিক কৰ্মৰত আছে তেওঁলোকৰ সৈতে ইতিমধ্যে মত বিনিময় কৰিছে মন্ত্ৰীগৰাকী আৰু বুজ লৈছে তেওঁলোকৰ বিভিন্ন সমস্যাৰ আৰু ইতিমধ্যে তেওঁ উল্লেখ কৰিছে যে লকডাউনৰ সময়ছোৱাত যিসকল শ্ৰমিকে আচলতে ৰেচন পাতি বা দৰমহাৰ পৰা বঞ্চিত হৈছে তেওঁলোকক সেয়া প্ৰদান কৰা হ'ব কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনাত সেয়া উল্লেখ আছে
নিউজ 18 বাতৰিৰ প্ৰভাৱ নগাঁৱৰ মৰঙিয়াল গাঁৱৰ দুৰ্ভগীয়া বিতুপন শইকীয়াৰ কাষত অভিনেত্ৰী আশা বৰদলৈ শিশুটিৰ জীৱনৰ কৰুণ কাহিনীয়ে মৰ্মাহত কৰি তোলে অভিনেত্ৰীগৰাকীক শিশুটি কিছুদিনৰ বাবে খাদ্য সামগ্ৰী যোগান ধৰাৰ লগতে ভৱিষ্যতেও সহায়ৰ আশ্বাস দিয়ে ইয়াৰ পূৰ্বে টুইটাৰ যোগে বিতুপনক সহায়ৰ আশ্বাস দিছিল দৌৰবিদ হিমা দাসে আৰু দৌৰাণী হিমা দাসৰ সেই টুইটাৰ পিছতে এতিয়া বিভিন্নজনে সহায়ৰ হাত আগবঢ়াইছে বিতুপন শইকীয়ালৈ নিউজ 18ত সম্প্ৰচাৰ হৈছিল মাতৃহাৰা বিতুপনৰ কঠোৰ জীৱন সংগ্ৰাম আৰু দুৰ্বিষহ জীৱনৰ কৰুণ কাহিনী মাতৃৰ কৰুণ মৃত্যুৰ পিছতেই পিতৃয়েও ত্যাগ কৰিছিল বিতুপনক আৰু তাৰপিছত বৃদ্ধ আইতাকক ভৰণ পোষণৰ বাবে কান্ধত ভাৰ বান্ধি ঘৰে ঘৰে শাক পাচলি বিক্ৰী কৰে বিতুপনে আৰু বিতুপনৰ কাষত এবাৰ অভিনেত্ৰী আশা বৰদলৈ উপস্থিত হয় আৰু বিভিন্ন খাদ্য সামগ্ৰী তেওঁ যোগান ধৰিছে অৰ্থাৎ সাহায্য কিছু আগবঢ়াইছে বিতুপনলৈ বিতুপনৰ কাষলৈ আহি আচলতে এটো শিকিছো যে কেনেকৈ বিতুপনে ইমান সৰু অৱস্থাতে নিজৰ আইতাকৰ দায়িত্ব ল'ব লাগে বুলি তেওঁ জানিছে আচলতে আমি এনকাৰেজ কৰা নাই যে তেওঁ দোকান দিয়ক আইতাকৰ পোহপাল কৰক নপঢ়ি কিন্তু পৰিস্থিতিয়ে বাধ্য কৰিছে তেওঁৰ কাষত কোনো নাই গতিকে তেওঁ দোকান দিছে আৰু সামাজিক দায়বদ্ধতা হিচাপে আজি বিতুপনৰ কাষলৈ মই আহিলোঁ তেওঁৰ লগত দুআষাৰ কথা পাতিলোঁ আইতাকৰ লগত দুআষাৰ কথা পাতিলোঁ যিখিনি পাৰোঁ তেওঁৰ কাষত মই থিয় হ'লোঁ আৰু কথা দিছোঁ যে পঢ়া শুনাৰ ক্ষেত্ৰতো আগলৈ যিখিনি পাৰোঁ মই বিতুপনক সহায় কৰিম কেৱল এটাই আশা কৰিছোঁ যে বিতুপনে পঢ়ক এজন ভাল মানুহ হওক আৰু সমাজৰ কাৰণে বিতুপন এটা আদৰ্শ হৈ উঠক সেইটোৱে মই প্ৰাৰ্থনা কৰিছোঁ আজিৰ পৰা পুনৰ মাজুলী আৰু যোৰহাটৰ মাজত ফেৰী সেৱা আৰম্ভ হ'ব 50% যাত্ৰীৰে ব্ৰহ্মপুত্ৰ চলাচল কৰিব পাৰিব ফেৰী মাজুলীৰ জিলা দণ্ডাধীশ বিক্ৰম কৌৰিয়ে সোমবাৰে নিশা জাৰি কৰে এই সম্পৰ্কীয় নিৰ্দেশনা মাজুলীৰ দক্ষিণ পাৰৰ কমলাবাৰী নিমাতী আৰু অফলামুখ নিমাতী পাৰঘাট দুটাৰ মাজৰ ফেৰী সেৱাৰ অনুমতি প্ৰদান কৰা হৈছে বন্ধ হৈ থাকিব মাজুলীৰ উত্তৰ পাৰ সংযোগী পাৰঘাটৰ ফেৰী সেৱা আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ অধীনতহে চলিব ফেৰী আৰু গ্ৰহণ কৰিব লাগিব কৰোনাৰ প্ৰতিৰোধী সকলো ব্যৱস্থা পাৰঘাটত থাকিব লাগিব হেণ্ড চেনিটাইজাৰ হাত ধোৱাৰ ব্যৱস্থা প্ৰতিগৰাকী যাত্ৰীয়ে পৰিধান কৰিব লাগিব মাস্ক প্ৰতিদিনে দাখিল কৰিব লাগিব নিৰ্দেশনা কাৰ্যকৰী হোৱাৰ প্ৰতিবেদন আনন্দিত হৈছোঁ প্ৰথমবাৰৰ কাৰণে মানে বহুত দিনৰ মূৰত প্ৰথমবাৰৰ কাৰণে যেন আমি বহুত দূৰলৈ ওলাই আহিছোঁ তেনেকুৱা অনুভৱ হৈছে আৰু প্ৰশাসনৰ যি নীতি নিৰ্দেশনা প্ৰদান কৰিছে সেই অনুযায়ী যাতে নাওসমূহ চলে আমি সেইটো আশা প্ৰকাশ কৰিছোঁ আমিও তেনেধৰণে সহযোগিতা কৰিম বুলি আশা কৰোঁ দেশজুৰি আৰম্ভ হ'ল তৃতীয় পৰ্যায়ৰ লকডাউন এই লকডাউনৰ মাজতে অসমত চৰকাৰে বিভিন্ন ক্ষেত্ৰত শিথিলতা প্ৰদান কৰিছে যদিও সন্ধিয়া 6 বজাৰ পৰা পুৱা 6 বজালৈ বলবৎ কৰা হৈছে সান্ধ্য আইনক লৈ ৰাজ্যৰ বিভিন্ন ক্ষেত্ৰৰ লগতে মৰাণতো বিশেষ তৎপৰতা গ্ৰহণ কৰিছে আৰক্ষীয়ে সন্ধিয়া 6 বজাৰ পূৰ্বেই বন্ধ হৈ পৰে সকলো প্ৰকাৰ দোকান পোহাৰ পেট্ৰল পাম্প ফাৰ্মাচী আদিও নিশাৰ এনে নিৰ্মম পৰিৱেশৰ মাজতে কৰ্তব্যৰত আৰক্ষীৰ কণ্ঠত শুনা গ'ল গীত এইবাৰ গীতৰ মাজেৰে নিশা কৰোনা ভাইৰাছৰ সংক্ৰমণৰ পৰা সজাগ হ'বলৈ আহ্বান জনালে মৰাণ ঘাট আৰক্ষীয়ে হে কাকা হে কাকি হে কাকা হে পুপু কৰোনা के बस के खातिर घर हे कोरोना के बस के खातिर घर से तई ना उलाबे মইনুল ইছলামে এনেদৰে ছাত্ৰীৰ ভাষাত গীত গাই ৰাইজক সজাগ আৰু সচেতন হৈ থকাৰ লগতে চৰকাৰী নীতি নিৰ্দেশনা মানি চলিবলৈ আহ্বান জনায় আৰক্ষী বিষয়াগৰাকীৰ গীতত সহযোগ কৰে কৰ্তব্যৰত আন আৰক্ষীসকলেও সান্ধ্য আইনৰ মাজতে নিশা আৰক্ষী বিষয়াজনৰ গীতত প্ৰাণ পাই উঠে মৰাণ নগৰ हे काका हे पुपु कोरोना के बस के खातिर घर से तोय ना उलाबे साबुन से हाथ धोबे सफा से रहबे भीड़ भर जगह में नहीं जाबे भीड़ भर जगह में नहीं जाबे सरकारे बांध दिया नियम नीति मान चले सफा से रहबे साबुन से हाथ धोबे भीड़ भर जगह में नहीं जाबे हे काका हे काकी हे पुपा हे पुपू हे बता हे बाती भीड़ भर जगह में नहीं जाबे
অসমৰ বহিৰাজ্যৰ লোকৰ প্ৰৱেশৰ পূৰ্বে অসম চৰকাৰৰ তৎপৰতা আজি কোকৰাঝাৰ শ্ৰীৰামপুৰলৈ যাব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আন্তঃৰাজ্যিক সীমান্তত কৰোনা প্ৰতিৰোধমূলক ব্যৱস্থাৰ বুজ ল'ব মুখ্যমন্ত্ৰীগৰাকীয়ে সীমান্তৰ কোৱাৰেণ্টাইন শিবিৰৰ সা সুবিধাৰ বুজ ল'ব মুখ্যমন্ত্ৰীয়ে শ্ৰীৰামপুৰ ভ্ৰমণকালত মুখ্যমন্ত্ৰীগৰাকীয়ে নামনি অসমৰ কেইবাখনো জিলাৰ উপায়ুক্তসকলৰ সৈতে এক ৰুদ্ধতাৰ বৈঠকতো মিলিত হ'ব বৈঠকত জিলা উপায়ুক্তসকলে ল'বলগীয়া তৎপৰতাৰ সন্দৰ্ভতো আলোচনা কৰা হ'ব বহিৰাজ্যৰ লোকৰ প্ৰৱেশৰ পূৰ্বে অসম চৰকাৰৰ এই তৎপৰতা দেখিবলৈ পোৱা গৈছে কোকৰাঝাৰ শ্ৰীৰামপুৰলৈ আজি যাব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আন্তঃৰাজ্যিক সীমান্তত কৰোনা প্ৰতিৰোধমূলক ব্যৱস্থাৰ তেওঁ বুজ ল'ব সীমান্তৰ কোৱাৰেণ্টাইন শিবিৰৰ সা সুবিধাৰো তেওঁ বুজ ল'ব শ্ৰীৰামপুৰ ভ্ৰমণকালত মুখ্যমন্ত্ৰীগৰাকীয়ে নামনি অসমৰ কেইবাখনো জিলাৰ আটাইকেইখন জিলাৰ উপায়ুক্তসকলৰ সৈতেও এক ৰুদ্ধতাৰ বৈঠকত মিলিত হ'ব বৈঠকত জিলা উপায়ুক্তসকলে ল'বলগীয়া তৎপৰতাৰ সন্দৰ্ভতো কৰা হ'ব আলোচনা আৰু এই মুহূৰ্তত শ্ৰীৰামপুৰৰ পৰা আছে আমাৰ সাংবাদিক জ্যোতিৰ্ময় চক্ৰৱৰ্তী জ্যোতিৰ্ময় জনাব কিমান সময়ত গৈ উপস্থিত হ'বগৈ মুখ্যমন্ত্ৰীগৰাকী হয় জ্যোতিৰ্ময় আপোনাৰ পৰা জানিব বিচাৰিছোঁ যিহেতু বহিৰাজ্যৰ লোকৰ প্ৰৱেশৰ অনুমতি প্ৰদান কৰা হৈছে অসমত কিন্তু তাৰ পূৰ্বে ইতিমধ্যে বিশেষ তৎপৰতা গ্ৰহণ কৰা হৈছে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা আপোনাৰ পৰা অধিক জানিব বিচাৰিছোঁ মুখ্যমন্ত্ৰীগৰাকী যিহেতু আজি শ্ৰীৰামপুৰলৈ যোৱাৰ কথা আছে গতিকে তেওঁৰ কাৰ্যসূচী সন্দৰ্ভত লগতে কেনেধৰণে আজি ব্যৱস্থা গ্ৰহণ কৰা হ'ব নিশ্চয়কৈ ৰশ্মিতা এই মুহূৰ্তত আমি শ্ৰীৰামপুৰত উপস্থিত আছোঁ ইয়াত মুখ্যমন্ত্ৰী গুৱাহাটীৰ পৰা পোনে পোনে হেলিকপ্টাৰ যোগে আহিব শ্ৰীৰামপুৰ হাইস্কুল খেলপথাৰত হেলিপেড বনোৱা হৈছে 11:30 বজাত চৰকাৰীভাৱে জনোৱা হৈছে 11:30 বজাত ইয়াত উপস্থিত হ'ব ইতিমধ্যে তাৰ কাৰণে যি ব্যৱস্থা নিৰাপত্তা ব্যৱস্থা কৰা হৈছে আৰু লগতে যি ব্যৱস্থা আচলতে বহিৰাজ্যৰ পৰা যিখিনি অসমৰ মানুহ উভতি আহিব তেওঁলোকৰ কাৰণে যি স্বাস্থ্য পৰীক্ষাৰ পৰা আৰম্ভ কৰি যিখিনি তালাচী যি ব্যৱস্থা কৰা হৈছে ব্যৱস্থা সম্পূৰ্ণভাৱে কৰা হৈছে আমি সেই ব্যৱস্থাপনা দেখুৱাই আছোঁ ইয়াত আপোনালোকে দেখিব পাইছে এয়া হৈছে শ্ৰীৰামপুৰ গেট আৰু এই শ্ৰীৰামপুৰ গেটত প্ৰতিটো গেটৰ প্ৰান্তে প্ৰান্তে আচলতে স্বাস্থ্য পৰীক্ষাৰ কাৰণে বিশেষ ব্যৱস্থা কৰা হৈছে কাৰণ বহিৰাজ্যৰ পৰা যিখিনি মানুহ আহিব যথেষ্ট মানুহ একেলগে আহি যাব সেই মানুহখিনি যেন কোনো ধৰণৰ অসুবিধা নহয় সেই ব্যৱস্থা ইয়াত কৰা হৈছে আৰু সমগ্ৰ এই ব্যৱস্থা আচলতে কেনেধৰণে কৰা হৈছে সেয়া সৰজমিন তদন্ত কৰিব গ'লে এক কথাত ক'বলৈ গ'লে মুখ্যমন্ত্ৰী নিজে আহি তাৰ পৰ্যবেক্ষণ কৰিব আৰু মুখ্যমন্ত্ৰীয়ে আমি এতিয়ালৈকে যিখিনি জানিব পাৰিছোঁ পাৰ্শ্বৱৰ্তী যিসমূহ জিলা আছে ধুবুৰী কোকৰাঝাৰ চিৰাং আদি কৰি যি জিলাসমূহ আছে সেই জিলাসমূহত যি উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক তেওঁলোককো ইয়াত তেওঁলোকেও থাকিব আৰু মুখ্যমন্ত্ৰী তেওঁলোকৰ লগত কথা পাতিব আৰু এই সমগ্ৰ যি শ্ৰীৰামপুৰৰ যে তালাচী চকী এক কথাত ক'বলৈ গ'লে বহিৰাজ্যৰ লগতে সংযোগী যে এই পথছোৱা ইয়াত সমগ্ৰ অঞ্চলত যে ব্যৱস্থা সেই ব্যৱস্থাপনা সঠিক আছে নে নাই যদি কোৱাৰেণ্টাইন কৰা হয় তেতিয়া কোৱাৰেণ্টাইন কৰিবলগীয়া কেনেকুৱা কি ব্যৱস্থা কৰা হৈছে এতিয়ালৈকে এই সমগ্ৰ ঘটনা আচলতে মুখ্যমন্ত্ৰী নিজে আহি চাব আৰু মুখ্যমন্ত্ৰী কেইবাজনো জ্যেষ্ঠ বিষয়া ইয়াত উপস্থিত থাকিব সমগ্ৰ ঘটনা তাৰ পিছতে 11:30 বজাত মুখ্যমন্ত্ৰী ইয়ালৈ আহি উপস্থিত হ'ব বুলি এই মুহূৰ্তত আমি জানিব পাৰিছোঁ হয় আৰু ইতিমধ্যে যিটো বৈঠকতো তেওঁ মিলিত হ'ব জিলা উপায়ুক্তৰ নামনি অসমৰ আটাইকেইখন জিলা উপায়ুক্তসকলৰ সৈতে এখন বৈঠক হোৱাৰ সম্ভাৱনা আছে আজি নামনি অসমৰ কেইবাখন জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক ইয়াত আহি উপস্থিত হ'ব মুখ্যমন্ত্ৰীৰ লগত এখন বৈঠক হ'ব আৰু সেই বৈঠকৰ স্থান ইতিমধ্যে আমি যিটো জানিব পাৰিছোঁ শ্ৰীৰামপুৰৰ কাষতে লাগি থকা SSB যিটো আচলতে SSB যিটো ৰেষ্ট হাউচত আছে বা গেষ্ট হাউচত আছে সেই গেষ্ট হাউচৰ ভিতৰতে তাতে ব্যৱস্থা কৰা হৈছে তাতে মুখ্যমন্ত্ৰীৰ লগত তেওঁলোকে মিলিত হ'ব এখন ৰুদ্ধতাৰ বৈঠক হ'ব আৰু বৈঠকক আচলতে আগন্তুক দিনত যিসমূহ মানুহ আহিব তেওঁলোকক কিদৰে কি কৰা হ'ব নহ'ব সেই সমগ্ৰ ঘটনালৈ পৰ্যালোচনা হ'ব তাৰপিছত মানুহবোৰ অহাৰ পিছত তেওঁলোকক পোনে পোনে গুৱাহাটীলৈ পঠোৱা হ'ব না তেওঁলোকৰ ঘৰলৈ পঠাব নে তেওঁলোকে কোৱাৰেণ্টাইন কৰা হ'ব সেই সমগ্ৰ ঘটনাৰ ওপৰত আজি এখন আলোচনা হ'ব আৰু যথেষ্ট গুৰুত্বপূৰ্ণ এখন আলোচনা কাৰণ বহু মানুহ বাহিৰৰ পৰা আহিব সেয়া কিন্তু ইতিমধ্যে আমি জানিব পাৰিছোঁ ইতিমধ্যে 7 লাখৰ অধিক লোক মিছ কল দিছে তেওঁলোকে ৰেজিষ্টাৰ কৰাইছে তেওঁলোকৰ নাম তেওঁলোকে আহিব বিচাৰি আছে তেনে ক্ষেত্ৰত কিন্তু এটা ডাঙৰ এটা ক্ৰাউড হ'ব এই সীমান্ত অঞ্চলত সেই ভিৰটোক আচলতে নিয়ন্ত্ৰণ কৰিবৰ কাৰণে কি ধৰণৰ কি ব্যৱস্থা কৰে সেয়া কিন্তু যথেষ্ট গুৰুত্বপূৰ্ণ আৰু সেয়া কৰিবলৈ আজি মুখ্যমন্ত্ৰী নিজেই আহি ইয়াত তদাৰক কৰিব সীমান্তত কি ধৰণৰ কি ব্যৱস্থা হৈ আছে হয় হয় আৰু কোৱাৰেণ্টাইন চেণ্টাৰত কিমান সংখ্যক লোকক ৰখাৰ সম্ভাৱনা আছে হয় ৰশ্মিতা এতিয়ালৈকে আমাৰ হাতত যিখিনি তথ্য আছে শ্ৰীৰামপুৰত যে কোৱাৰেণ্টাইন চেণ্টাৰ আছে 1000ৰ ওপৰত মানুহ ইয়াত ৰাখিব পাৰিব ইয়াৰ উপৰিও কোকৰাঝাৰ চাই ষ্টেডিয়ামত কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰা হৈছে লগতে ধুবুৰী সীমান্ত ছাগলীয়াত 700 লোকৰ কাৰণে এটা কোৱাৰেণ্টাইন চেণ্টাৰ বনোৱা হৈছে লগতে ধুবুৰী সীমান্তৰ ছাগলীয়াৰ পৰা কিছু নিলগৰ আগমনী আৰু হালাকুৰা দুখনকৈ বিদ্যালয়ত আৰু 300 লোকৰ ব্যৱস্থা কৰা হৈছে মুঠৰ ওপৰত এটা কথা ক'ব পাৰি এই মুহূৰ্তত যিখিনি চৰকাৰী ব্যৱস্থা 2.5 পৰা 3000 মানুহক ধুবুৰী আৰু কোকৰাঝাৰ সীমান্তত ইয়াত ৰখা হ'ব আৰু শ্ৰীৰামপুৰতে পৰৱৰ্তী সময়ত 3000 লোকক যেনেকৈ ৰাখিব পাৰে তাৰ কাৰণে কিন্তু প্ৰশাসনে ব্যৱস্থা লৈ আছে হয় নিশ্চয়কৈ জ্যোতিৰ্ময় ধন্যবাদ জনাইছোঁ এই তথ্য আপুনি জনোৱাৰ বাবে আৰু শ্ৰীৰামপুৰত আজি গৈ উপস্থিত হ'বগৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু যিসকল লোকে বহিৰাজ্যৰ পৰা অসমত প্ৰৱেশ কৰিব তেওঁলোকৰ বাবে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বা কি ব্যৱস্থা লোৱা হ'ব তাক লৈ আজি বিশেষ বৈঠকৰ আহ্বান জনোৱা হৈছে
দৰ্শক খবৰ এই মুহূৰ্তত সময় হৈছে পুনৰ এটি বিৰতি স্বয়ং কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী হৰ্ষবৰ্ধনৰ কৰোনাত আক্ৰান্ত হৈ মৃত্যুৰ হাৰ হ্ৰাস পালেও দেশৰ পৰিস্থিতি উদ্বেগজনক বুলি মন্তব্য কৰিছে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে সামাজিক ব্যৱধান অটুট ৰাখিবলৈ দেশবাসীক আহ্বান জনাইছে হৰ্ষবৰ্ধনে Health Minister Dr. Harshvardhan understands the real picture of the pandemic better than many of us. Dr. Harshvardhan is our guest right now. Thank you so much for speaking to CNN News 18, Dr. Harshvardhan. As the lockdown 3.0 begins, how would you describe India's fight against COVID-19? India's fight against COVID has been very exemplary. This is something which is acknowledged by every Indian and people all across the globe. The World Health Organization has also lauded our efforts. Indians have shown extraordinary determination, extraordinary courage to fight COVID. They demonstrated extreme discipline, and we were blessed with the leadership of our Prime Minister Shri Narendra Modi ji. We can very confidently say that we have diagnosed the problem, we know the disease, we know where the disease is, where our enemy is, and we have very ably divided our country into red, orange and green zones. Places where we have hotspots, places which are called non-hotspot districts, and places which remain unaffected even now. ছবি আঁকি সজাগতা সৃষ্টিৰ প্ৰয়াস ফিলবাৰীৰ একাংশ যুৱশিল্পীৰ লকডাউনৰ সময়ছোৱাত সৃষ্টি কৰ্মৰ জৰিয়তে সময় পাৰ কৰিবলৈ ৰাজ্যক আকৰ্ষিত হ'বলৈ আহ্বান জনাইছে আৰু যুৱশিল্পী সমুজল শইকীয়াৰ নেতৃত্বত শিল্পীৰ এটি দলে লৈছে এই চেষ্টা ইতিমধ্যে দলটোৰ শিল্পীসকলে অঞ্চলটোৰ বাট পথৰ দাঁতিৰ দেৱাল লাইটৰ খুঁটাকে ধৰি বিভিন্ন স্থানত নানা ৰঙী চিত্ৰ অংকন কৰি মনোমোহা পৰিৱেশৰ সৃষ্টি কৰিছে উল্লেখযোগ্য যে শিল্পীৰ দলটোৱে ফিলবাৰীৰ শংকৰদেৱ শিশু নিকেতনৰ শিক্ষাৰ্থীসকলৰ বাবে চিত্ৰাংকনৰ বিনামূলীয়া পাঠ্যক্ৰমৰো ব্যৱস্থা কৰিছে গাঁওখনৰ মূল পথটোৰ দুই কাষে থকা পকী খুঁটাবিলাকত আমি বিভিন্ন ধৰণৰ চিত্ৰ অংকন কৰিছোঁ লগতে আমাৰ এই গাঁওখনত যিবিলাক ৰাজহুৱা স্থান আছে যেনে ধৰক স্কুলবিলাক আছে আমাৰ ফিলবাৰী শংকৰদেৱ শিশু নিকেতন আমি শংকৰদেৱ শিশু নিকেতনতো কিছুমান ছাত্ৰসকলৰ উপযোগী হোৱাকৈ কিছুমান ছবি আমি অংকন কৰিবলৈ চেষ্টা কৰিছোঁ লগতে আমি গাঁওখনৰ চাৰিওদিশত আমি যথেষ্ট সংখ্যক গছপুলি ৰোপণ কৰিলোঁ আৰু আগলৈ আমি ৰোপণ কৰিম তৃতীয় পৰ্যায়ৰ লকডাউনৰ লগতে নীতি নিয়মৰ ক্ষেত্ৰত কিছু শিথিলতা আহিছে কিন্তু শিথিলতা আনি দিয়াৰ লগে লগে সময় দূৰত্ব বজাই ৰাখিবলৈ মাস্ক পিন্ধা আদি নিয়ম কানুন সকলো ধোঁৱা চাংগত যেন উঠিছে ওদালগুৰি জিলাৰ কলাইগাঁও দেখা গ'ল লকডাউনৰ সময়ত মানি চলিবলগীয়া নিৰ্দেশনাৰ চূড়ান্ত ব্যতিক্ৰম যাকে যাকে সকলো ৰাইজ ওলাই আহিছে কোনোবা আহিছে বেংকলৈ কোনোবা আহিছে বজাৰলৈ মাথে যিকোনো বাহানা বা অজুহাত লৈ যেন বাহিৰলৈ ওলাই আহিব লাগে ইয়াৰ বিপৰীতে প্ৰশাসনো যেন নীৰৱ দৰ্শক হৈ আছে এই ক্ষেত্ৰত চক্ৰ বিষয়াজনৰ উদাসীনতা দৃষ্টিকটুভাৱেই ধৰা পৰিছে চাহক ওদালগুৰিৰ পৰা ৰিপুঞ্জয় নাথৰ ৰিপৰ্ট তৃতীয় পৰ্যায়ৰ লকডাউন আৰম্ভ হোৱাৰ লগে লগে কিছু শিথিলতা কৰি দিলে যদিও কিন্তু এই মুহূৰ্তত ওদালগুৰি জিলাৰ কলাগাঁও চহৰৰ কিছু মই দৃশ্য দেখুৱাবলৈ অনুৰোধ জনাইছোঁ এইদৰে ইউকো বেংকৰ যি বেংকত লোকে শাৰী পাতিছে কিন্তু কোনো সমদূৰত্ব বজাই ৰখা নাই তেওঁলোকে এইদৰে কোনো যেন সকলো মুক্ত হৈ গ'ল তেওঁলোকৰ কোনো যেন জ্ঞানেই নাই এনেকুৱা এটা অৱস্থাত পৰিণত হৈছে মোৰ কেমেৰা সযোগে দেখুৱাইছে সকলো লোক ওলাই আহিছে ওলাই আহি এইদৰে জুম পাতি তেওঁলোকে এইদৰে তেওঁলোকে পইচাৰ সংগ্ৰহ কৰিব আহিছে আচলতে বেংকৰ পৰা টকা ওলাব আহিছে কিন্তু ইয়াতে কোনো যেন সমদূৰত্ব বজোৱা বা মানুহৰ কোনো যেন তেওঁলোকৰ কোনো জ্ঞান ধাৰণা নোহোৱা হৈ গ'ল এইদৰে সকলো লোক ওলাই আহি এইদৰে তেওঁলোকে পইচাৰ কাৰণে সকলো জুম পাতিছে মোৰ কেমেৰা সহযোগে এটা দৃশ্য দেখুৱাব তেওঁলোকে কোনো সমদূৰত্ব নাই ইয়াতে সকলো ওলাই আহিছে ওলাই আহি খালি পইচা ল'ব লাগে বেলেগ কোনো কথা নাই গতিকে মই তেওঁলোকৰ পৰা মই জানিব বিচাৰিম যে আচলতে তেওঁলোকে কিয় এনেকুৱা জুম পাতিছে বা আপোনালোকে যে এনেকৈ থিয় হৈ আছে সমদূৰত্ব বজাই ৰখাৰ কথা কৈছিলে কিন্তু আপোনালোকে কিয় এনেকুৱা হয় পইচা নিব আহিছোঁ এনেকৈ থিয় হৈ আছে যে আগুৱাই আহি আছে মানুহ আগৰগিলা লাগি গৈছে আগৰগিলাত আহি আছে আমিও আহি আছোঁ হয়
আচলতে কোনো মানুহে দেখাব এটা কোনো সমদূৰত্ব বজাই ৰখা নাই ইয়াতে কোনো বেংক কৰ্তৃপক্ষই যি ব্যৱস্থা কৰিব লাগিছিল সেই ব্যৱস্থা কৰা নাই আৰু যিজন ইয়াৰে চিভিল যি প্ৰশাসনিক বিষয়া আছে যি আমাৰ চাৰ্কল অফিচাৰ আছে তেওঁ ইয়াতে যি ধৰণে পদক্ষেপ ল'ব লাগিছিল কোনো ধৰণৰ পদক্ষেপ লোৱা নাই গতিকে মই তেওঁলোক ইয়াৰ যে বেংকৰ কৰ্মচাৰী আছে কিয় মানুহবিলাক এনেকুৱাকৈ যে জুম পাতি আছে যে কোনো হেৰি কৰা নাই কি হৈছে নাই জুম পাতি নে দুই এজনে মানে হয়তো অলপ ভিৰ কৰিছে জুম পাতি আছে নাই এনেতো ৰ'দৰ কাৰণে মানে আছে মানুহখিনি চাই ইয়াতে সমদূৰত্বৰ কোনো কথা নাই নাই আছে সংযোগ আমি হেৰি কৰি আছোঁ চেষ্টা কৰি আছোঁ আচলতে এই দৃশ্য কলাগাঁৱত সুলভ দৃশ্য হৈ পৰিছে এই দেখাব কেমেৰা সহযোগে এইদৰে কোনো সমদূৰত্বৰ কথা নাই ইয়াত সকলো ওলাই আহিছে ওলাই আহি আজিৰ পৰা মুক্ত ইয়াতে শিথিলতা দিছিলে তাৰপিছতে তেওঁলোকৰ মুক্ত হৈ গৈছে গতিকে তেওঁলোকৰ কোনো কথা নাই তেওঁলোকে এইদৰে সকলো ওলাই আহি পেলাই তেওঁলোকে পইচাৰ সংগ্ৰহ কৰিব অহা পৰিলক্ষিত হৈছে সম্ভৱ হ'লে মই কিছু আগলৈ যাবলৈ চেষ্টা কৰিম বাইদেউ আপুনি কিহত কাম কৰে মই আশাত কাম কৰোঁ এই আপুনি যে এজন স্বাস্থ্যকৰ্মী হিচাপে আপুনি কি দেখিছে কলাগাঁও বেংক এয়া বহুত ভিৰ দেখা পাইছোঁ আৰু হয় আৰু অলপমান দূৰত্বটো কম হৈছে হয় কিয় মানুহবিলাকে আজিৰ পৰা মুক্ত হৈ গ'ল নাই হোৱা কৰোণা মুক্ত কেতিয়াও হোৱা নাই এতিয়ালৈ তেতিয়াহ'লে কিয় এনেকুৱা হৈ গৈছে মানুহবিলাকে আজিও এতিয়াও ভাবা নাই যে কৰোণা আহিব এনেকুৱা কথা ভাবা নাই নেকি যে কৰোণা হ'ব পাৰে এনেকুৱা ভাবা নাই নেকি নাভাবাৰ কাৰণে আকৌ এইটো হৈছে হয় মই আচলতে নাভাবাৰ কাৰণে এইটো হৈছে মোৰ কেমেৰা সহযোগে দেখুৱাই আছে ইয়াতে কোনো ধৰণৰ যেন কলাগাঁও চহৰত কোনো তাৰে প্ৰভাৱেই নপৰিল এইদৰে সকলো ওলাই আহি এইদৰে এই ৰাস্তাৰ মাজত তেওঁলোকে আচলতে পইচাৰ সংগ্ৰহ কৰা পৰিলক্ষিত হৈছে বাতৰি পুনৰ সমষ্টিটি চমুবাণিজ্য বিৰতি উদ্দেশ্য বাতৰিৰ মাজলৈ লকডাউনৰ গইনালৈ একাংশ দুষ্ট চক্ৰৰ ঠায়ে ঠায়ে আৰম্ভ কৰিছে দুষ্কাৰ্য নিত্যৰ নতুন কৌশলেৰে চলাই গৈছে দুষ্কাৰ্য কৰোণা সংক্ৰমণৰ আশংকাত কাৰাবন্দী হৈ থকা চোৰবিলাকক কাৰাগাৰৰ পৰা মুকলি কৰি দিয়াৰ পিছত এতিয়া মহানগৰীত পিটপিটাই ফুৰিছে চোৰবিলাকে শেহতীয়াকৈ পোহৰলৈ আহিছে মহানগৰীত মাছ পাচলি ঘৰে ঘৰে দিবলৈ যোৱাৰ নামত একাংশই আৰম্ভ কৰিছে চুৰি কাৰ্য দিনত মাছ পাচলি দিবলৈ গৈ নিশা সেই ঘৰতে চোৰ কৰাৰ ঘটনা পোহৰলৈ আহিছে সোমবাৰে আৰক্ষীৰ জালত পৰিছে এনেদৰে মহানগৰীত পিটপিটাই ঘূৰি ফুৰা চোৰৰ এটা দলৰ নবীনগৰ সেন্দুৰী আলিত সন্দেহজনকভাৱে ঘূৰি ফুৰা এনে দুটা চোৰক ৰাইজে আটক কৰি আৰক্ষীক গতাই দিয়ে গীতানগৰ আৰক্ষীৰ জালত পৰা দুই গভাইত চোৰৰ এজন বৰপেটাৰ বহৰীৰ ৰোহিত আলী আৰু কলগাছিয়াৰ ইয়াজুল আলী এই দুজন চোৰ পেছাত শাক পাচলি বিক্ৰেতা মাছ পাচলি বিক্ৰী কৰাৰ আঁৰত আছে চোৰৰ ৰূপ আৰু তাকে লৈ এতিয়া ধৰা পৰাৰ পিছতে এনেদৰে বিভিন্ন অজুহাত এই চোৰৰ আৰু লকডাউনৰ গইনালৈ এনেদৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত দুষ্ট চক্ৰই আৰম্ভ কৰিছে দুষ্কাৰ্য হ'লে এইটো ৰাতিপুৱা হ'লে এইটো শাক বাছ এৰি হেৰি কৰিব আহে শাক পাচলি বিক্ৰী কৰিব আহে হোম ডেলিভাৰী দিব আহে ঘৰটো ভালকৈ চাই যায় ৰাতি হ'লে লগত এটা দুটা লৈ আহে আৰু চুৰ কৰে সেইটো এনেকুৱা হয় শুনিছোঁ মই বহুত আৰু লকডাউনতো চুৰ এৰি দিছে বহুতে পুলিচে এই চুৰবোৰে ভেটেৰিন চুৰ গতিকে সিহঁতে এইবোৰ কাম কৰিছে মষ্ট প্ৰবলি লকডাউনতো কাম চাম নাই পইচাও নাপায় গতিকে এইটোৱে ৰাস্তা সিহঁতে বিচাৰিছে এটা গেং এটা হয়তো এটা গেং হ'ব পাৰে সিহঁতৰ লগত খোল খালে মহানগৰীৰ হোটেল ৰেষ্টুৰাঁ কঠোৰভাৱে বলবৎ প্ৰশাসনৰ নীতি নিৰ্দেশনা হোটেলতে খাব নোৱাৰিব কোনো গ্ৰাহকে হোম ডেলিভাৰী হ'ব লাগিব হোটেলৰ খাদ্য সামগ্ৰী অব্যাহত থাকিব ছুইগি আৰু জমাটোৰ সেৱা মহানগৰীৰ হোটেল ৰেষ্টুৰাঁসমূহ খোল খাইছে যদিও আচলতে কঠোৰভাৱে বলবৎ হৈছে প্ৰশাসনৰ নীতিৰ নিৰ্দেশনা আমি বলেন ভট্টাচাৰ্যৰ কাষলৈ গৈছোঁ বলেন আপোনাৰ কাষলৈ আহিছোঁ আৰু হোটেল ৰেষ্টুৰাঁসমূহ খোল খাইছে যদিও প্ৰশাসনে বিশেষ নীতিৰ নিৰ্দেশনা অৱলম্বন কৰিছে গতিকে কিমান দূৰ বৰ্তমান প্ৰযোজ্য হৈছে বা কেনেধৰণে মানি চলিছে মহানগৰীৰ হোটেলসমূহে এই নিৰ্দেশনা হয় ৰশ্মিতা যদিওবা চৰকাৰী নিৰ্দেশ অনুসৰি হোটেল ৰেষ্টুৰাঁসমূহ খুলিব পাৰিব আৰু সেই হোটেল ৰেষ্টুৰাঁসমূহত কিন্তু খোৱা খাদ্যৰ ক্ষেত্ৰত বাধ্যবাধকতা কৰা হৈছে কিয়নো ই কমাৰ্চ সেৱাৰ যিসমূহ যি আপুনি উল্লেখ কৰা ধৰণৰ যি জমেটো বা তেনেকুৱা ধৰণৰ যিবোৰ প্ৰতিষ্ঠান সেইসমূহে আচলতে হোম ডেলিভাৰী দিব পাৰিব কিন্তু দেখিবলৈ পালোঁ যে গুৱাহাটী মহানগৰীত এই পৰ্যন্ত কিন্তু তেনেকুৱা হোটেল ৰেষ্টুৰাঁ খুব তেনেকুৱা ধৰণৰ প্ৰতিষ্ঠান এই মুহূৰ্তলৈকে খোল খোৱা নাই কাৰণ চৰ্ত এটাই যে ইতিমধ্যে কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ তৰফৰ পৰা যে ABC যি ফৰ্মুলা তৈয়াৰ কৰা হৈছে সেই ABC নীতি ফৰ্মুলা তৈয়াৰ কৰাত দেখিব পোৱা গৈছে যে এখন প্ৰতিষ্ঠানে সপ্তাহত দুদিনকৈ সেই প্ৰতিষ্ঠান খুলিব পাৰিব অৰ্থাৎ যদি চাবলৈ যোৱা যায় আজি খোলা প্ৰতিষ্ঠানখন অহা দুদিনলৈ বন্ধ থাকিব তেনে অৱস্থাত সেইখন প্ৰতিষ্ঠানে আজিৰ দিনটোৰ বাবে এটা দিনৰ বাবে তেখেতসকলৰ প্ৰতিষ্ঠানখন খুলিব নে নাই তাকে লৈ এতিয়া দুশ্চিন্তাত পৰিছে আৰু যাৰ ফলস্বৰূপে আমি উপস্থিত থকা গুৱাহাটী মহানগৰীৰ এই মুহূৰ্তত গণেশগুৰিৰ আমি কেইবাখনো প্ৰতিষ্ঠানৰ সৈতে দেখিবলৈ পালোঁ যে সেই প্ৰতিষ্ঠানসমূহত কিন্তু এই মুহূৰ্তলৈকে খোলা নাই আনপিনে আপুনি যদি মন কৰে তেতিয়া দেখিব পোৱা গৈছে যিসমূহ
মিঠাই প্ৰতিষ্ঠান বা যিসমূহত য'ত আচলতে মিঠাই বিক্ৰী হয় বা তেনেকুৱা ধৰণৰ লোভনীয় খাদ্য ইয়াত পোৱা যায়, কিন্তু দেখিব পোৱা গৈছে সেইসমূহ আলমিৰাটো কিন্তু সম্পূৰ্ণৰূপে উকা হৈ আছে, সেইসমূহ খালী হৈ আছে। কাৰণ এটাই যে তেখেতসকলৰ প্ৰতিষ্ঠানখন আজি ABC যিখন ফৰ্মুলা তৈয়াৰ কৰা হৈছে সেই অনুসৰি এই প্ৰতিষ্ঠানখন অৰ্থাৎ এই প্ৰতিষ্ঠানখন আজি খুলিব পাৰে। কিন্তু দেখিবলৈ পোৱা যাব যে এই প্ৰতিষ্ঠানখনত যদি অহা দুদিনলৈ বন্ধ ৰাখে তেতিয়াহ'লে তেখেতসকলে এই ধৰণৰ খাদ্য গ্ৰাহকক দিব নোৱাৰিব, কাৰণ যদি বন্ধ ৰাখে সেইসমূহ সামগ্ৰী আৰু বেয়া হোৱাৰ সম্ভাৱনা আছে। এনেদৰে আচলতে দেখিবলৈ পোৱা গৈছে যে সম্পূৰ্ণৰূপে ABC ফৰ্মুলা তৈয়াৰ কৰি ইতিমধ্যে মহানগৰীৰ গণেশগুৰিৰ পৰা তথা মহানগৰীৰ স্থানে স্থানে সেইসমূহ ব্যৱসায় প্ৰতিষ্ঠান খুলিছে। ঠিক একেদৰে যদি আপুনি চাবলৈ যায় হোটেল যিসমূহ ৰেষ্টুৰাঁ আছে সেইসমূহৰ ক্ষেত্ৰতো কিন্তু দেখিব পোৱা গৈছে একেই নীতি অৱলম্বন হৈছে, কিন্তু তাত যিহেতুকে সেইসকল গ্ৰাহকে বহি নিজে খাব নোৱাৰিব, চাহৰ দোকানত একেই চৰ্ত আৰোপ কৰা হৈছে যে তেখেতসকলে চাহৰ প্ৰতিষ্ঠানখনত বহি তেখেতসকলে খাব নোৱাৰিব, ফ্লাক্স বা তেনেকুৱা ধৰণৰ সামগ্ৰী তেখেতসকলে নি গৃহত খাব লাগিব বা নিজৰ বাহনখনত বহি খাব লাগিব। তেনে অৱস্থাত ক'ব পাৰি যে গুৱাহাটী মহানগৰীত যে সৰ্বাত্মকভাৱে যি ধৰণৰ এটা স্বাভাৱিক পৰিৱেশ, সেই স্বাভাৱিক পৰিৱেশটো এই ধৰণৰ চৰ্তত কেতিয়াও ঘূৰি নাহে, আৰু সেই নীতি অৱলম্বন কৰি ইতিমধ্যে প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিছে যাতে আংশিকভাৱেহে আচলতে জনজীৱনটো আৰম্ভ হয় তাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। এই মুহূৰ্তত মই এই প্ৰতিষ্ঠানখনৰে যদি সম্ভৱ হয় দাদা অকণমান আহিবলৈ চেষ্টা কৰিব। যিহেতুকে আপোনালোকৰ নীতি যি প্ৰশাসনে দিয়া হৈছে সেই অনুসৰি দেখিব পোৱা গৈছে যে আজি প্ৰতিষ্ঠানখন খোলা হৈছে আৰু অহা যোৱা দিনলৈ বন্ধ ৰাখিব, এনেকুৱা ধৰণৰ এটা নীতি আৰোপ কৰা হৈছে। কেনেকৈ আপোনালোকে মানি লৈছে, কেনেকৈ সহায় কৰিব? চৰকাৰে কৈছে এনেকুৱা যে মানে আমাৰ নামৰ পৰছে মানে আজি মংগলবাৰ খুলিব পাৰিম আৰু বুধবাৰ বৃহস্পতিবাৰ খুলিব নোৱাৰোঁ আৰু শুকুৰবাৰ খুলিব পাৰিম, এনেকৈ কিবা খুলিব দিছে। এনেকৈ মানে আইটেম বনাইছোঁ যিটো মানে আজি খাব পাৰিব আৰু কালিলৈ যিটো খাব নোৱাৰিব এইবিলাক বনোৱাই নাই আমি। মিঠাই বা তেনেকুৱা অন্যান্য যিসমূহ সামগ্ৰী সেইসমূহ বনোৱাৰ ক্ষেত্ৰতো প্ৰশ্ন আহিব নোৱাৰে। অলপ বেকাৰীৰ কাম কৰিছোঁ, বিস্কুটকেইটা আৰু একো বনোৱাই নাই, পেটি চেটি এইবিলাক বনোৱাই নাই আমি। এতিয়া আপুনি যদি বজাৰত আপোনালোকে যিহেতুকে হ'লচেল মাৰ্কেটৰ পৰা বস্তুখিনি আনে, তাত এতিয়া সামগ্ৰী আপোনালোকৰ প্ৰতিষ্ঠানত যিধৰণৰ গ্ৰচাৰী যিধৰণৰ সামগ্ৰী সেই সামগ্ৰীসমূহ পৰ্যাপ্ত পৰিমাণে আছে নে আপোনালোকে আচলতে তাত হেৰি কৰিব লগা হৈছে যে বিচাৰিছে যিটো সামগ্ৰী আপোনালোকক দিব পৰা নাই, তেনেকুৱা আছে নেকি? আমাৰতে এনেকেইটা যিটো মিঠাই আছিলে, বিস্কুট আছিলে, কেক আছিলে, বহুতকেইটা আইটেম আছিলে আমাৰ। এতিয়া বন্ধৰ কাৰণে এইবিলাকতো বনাব নোৱাৰোঁ। এই বিস্কুটকেইটা বনাব পাৰোঁ, এইটো ড্ৰাই আইটেম হয়, এইটো খাব পাৰিব আজিও কালিও এনেকৈ খাব পাৰিব, এনেকৈ কাম কৰিছোঁ আমি। এনেকৈ আইটেম বনোৱাই নাই আমি যে মানে 2 দিন থাকি যাব। ধন্যবাদ জনাইছোঁ। আৰু এয়া হৈছে ৰশ্মিতা দেখিব পোৱা গৈছে পৰিৱেশ। আমি বাকী হোটেল ৰেষ্টুৰাঁসমূহৰ পৰিৱেশো আমি একেই দেখিবলৈ পাইছোঁ যে এই প্ৰতিষ্ঠানসমূহ মুকলি তেনেকুৱা ধৰণৰ হোৱা নাই, ক'ৰবাত 2-এখন তেনেকুৱা ধৰণৰ স্থানত বিক্ৰী হৈছে বা চাহ দোকানত তেনেকুৱা 2-এখন খুলিছে। একেদৰে আপুনি যদি মন কৰে গণেশগুৰিৰ যি পদপথ সেই পদপথত আমি সাধাৰণতে দেখিবলৈ পাওঁ যে সেই পদপথসমূহত ইয়াত যথেষ্ট ব্যৱসায় প্ৰতিষ্ঠানেৰে ভৰি থাকে, কিন্তু তেনে অৱস্থাত দেখিব পোৱা গৈছে যে এই মুহূৰ্ততো কিন্তু সেই ব্যৱসায় প্ৰতিষ্ঠানসমূহ পদপথসমূহতো কিন্তু দোকান দেখিবলৈ পোৱা নাই, কাৰণ প্ৰশাসনে সম্পূৰ্ণৰূপে ষ্ট্ৰিক্টলি কোৱা হৈছে যে বলেনে দেখুৱালে গুৱাহাটী মহানগৰীৰ দৃশ্যৰ। ধন্যবাদ জনাইছোঁ বলেনলৈ। তৃতীয় পৰ্যায়ৰ লকডাউনত শ্ৰমিকৰ কৰুণ দৃশ্য। গুৱাহাটীৰ পৰা খোজকাঢ়ি বিহাৰলৈ গৈ থকা 10গৰাকী শ্ৰমিক বজাৰীত উপস্থিত হোৱাৰ পিছতে মাটিতে শুই পৰে বিহাৰৰ শ্ৰমিকসকল। তৃতীয় পৰ্যায়ৰ লকডাউনৰ প্ৰথম দিনটোতে বজালীৰ পাটাচাৰকুচি দেখা পোৱা গ'ল 10গৰাকী শ্ৰমিকৰ এই কৰুণ দৃশ্য। লকডাউনৰ পূৰ্বে কৰ্মসূত্ৰে বিহাৰৰ পৰা গুৱাহাটীত আহি উপস্থিত হোৱা 10গৰাকী শ্ৰমিকে বিগত 40টা দিন গুৱাহাটী দুৰুহত জীৱন কটায়। আজি গুৱাহাটীৰ পৰা খোজকাঢ়ি বিহাৰলৈ যোৱাৰ উদ্দেশ্যেৰে 31 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে গৈ থকা সময়ছোৱাত বজালীৰ পাটাচাৰকুচিত আৰক্ষীয়ে বিহাৰৰ 10গৰাকী শ্ৰমিকক আটক কৰি গড়কাপ্তানী বিভাগৰ পাটাচাৰকুচিত ডাকমঙলালৈ আনি স্বাস্থ্য পৰীক্ষা কৰি খোৱা খাদ্যৰ যোগান ধৰে। ইফালে বিহাৰৰ এই 10গৰাকী শ্ৰমিকে ভোকে পিয়াহে প্ৰায় 100 কিলোমিটাৰ পথ খোজকাঢ়ি ভাগৰুৱা হৈ পৰা ডাকমঙলা চৌহদৰ মাটিতে এনেদৰে বিশ্ৰাম লোৱা পৰিলক্ষিত হয়। চাহগীখনৰ পৰা ধ্ৰুৱ তালুকদাৰৰ এক ৰিপৰ্ট। সমগ্ৰ দেশজুৰি আজিৰে পৰা আৰম্ভ হৈছে তৃতীয় পৰ্যায়ৰ লকডাউন, আৰু এই লকডাউনৰ সময়ত মই ডিজিটেল দৰ্শকসকলক দেখুৱাবলৈ লৈছোঁ এক কৰুণ দৃশ্য। বজালী মহকুমাৰ পাটাচাৰকুচি যি গড়কাপ্তানী বিভাগৰ ডাকবঙলা আছে, ডাকবঙলা এনেদৰে মাটিত পৰি থকা অৱস্থাত আমি দেখিবলৈ পাইছোঁ কেইগৰাকীমান ব্যক্তি, আৰু এই কেইগৰাকী ব্যক্তি হৈছে গুৱাহাটীৰ পৰা বিহাৰ অভিমুখে গৈ থকা 10গৰাকী বিহাৰী সম্প্ৰদায়ৰ লোক, আৰু এই লোকসকলে শ্ৰম কৰিবলৈ গুৱাহাটীলৈ আহিছিল, কিন্তু লকডাউনৰ বাবে আবদ্ধ হৈ পৰাৰ পিছত তেওঁলোক ভোকে লঘনে গুৱাহাটীত অতিবাহিত কৰিব লগা হৈছিল। আৰু কেমেৰা পাৰ্চনে দেখুৱাই আছে যে এনেধৰণৰ এক কৰুণ দৃশ্য, যি কৰুণ দৃশ্য হয়তো আপোনালোকে কল্পনা কৰিব নোৱাৰে যে
যি অকল মাটিত এনেদৰে শুই পৰিছে এইসকল লোক। কাৰণ গুৱাহাটীৰ পৰা আজি সন্ধিয়া 8 বজাত খোজকাঢ়ি এই পাটাচাগুচিত এই স্থানত উপস্থিত হৈছে আৰু এই সময়ত আমাৰ লগত উপস্থিত আছে গুৱাহাটীৰ পৰা অহা লোক। তেওঁলোকৰ পৰা জানিব বিচাৰিম कहाँ से आया है, कहाँ जाने था? सर गुवाहाटी से आ रहे हैं तो बिहार जा रहे थे हम लोग। किस लिए आ रहा था? वहाँ भूखे 1 तारीख से हम लोग गाँव वाले जितना सहयोग हुआ करा, उसके बाद बोला हम लोग के सब अब नहीं होगा, तो कुछ खाने का सामान किन दिया, बोला तुम लोग रास्ते पे जाओ, कोई सोलक्शन निकल जाएगा। तो हम चलते चलते दो दिन हो गया यहाँ आया तो सर लोग रुका और पूछा और हम लोग को खाने का व्यवस्था किया, चाय पिलाया और खाना खिलाया, बोला आराम कर लो, शाम को कर्फ्यू 6 बजे लागू हो जाएगा। तो हम लोग को आराम करने के लिए यहाँ रोक दिया था, हम लोग विश्राम कर रहे हैं। कितने आदमी आए थे वो गुवाहाटी से? गुवाहाटी से 10 आदमी आया था। बिहार से कब आया था? फरवरी में आए थे सर। किस काम के लिए? मजदूरी करने के लिए। इसलिए लॉकडाउन होने के लिए तो पूरा 1 माह हो गया, वो ये जो 1 माह हो गया, कहाँ पे था? सर वहीं पे था। 24 तारीख को लॉकडाउन लगा तो हम लोग सोचे कि 31 मार्च को दिया था, 31 मार्च को लॉकडाउन ओपन हो जाएगा। 31 मार्च का वेट किए सर। 31 मार्च से 15 अप्रैल हो गया। 15 अप्रैल भी वेट किए। 15 अप्रैल से 3 मई हो गया। 3 मई तक भी वेट किए। 3 मई तक वेट किए तो हम लोग को खाना पीना नहीं मिल रहा था। तो रास्ते में हम लोग सोचे कि चलेंगे तो सब लोग मिलेगा, तो हम लोग का कोई सोल्यूशन निकलेगा, बिहार पहुँचाने का कोई साधन देगा। 10জন লোক এনেদৰে শ্ৰম কৰিবলৈ বিহাৰৰ পৰা আহি উপস্থিত হৈছিল আৰু উপস্থিত হোৱাৰ পিছত এটাৰ পিছত আনটো বিপৰ্যয়ৰ সন্মুখীন হৈছিল। প্ৰথম পৰ্যায়ৰ লকডাউন, তাৰপিছত দ্বিতীয় পৰ্যায়ৰ লকডাউন আৰু সম্প্ৰতি তৃতীয় পৰ্যায়ৰ লকডাউন আৰম্ভ হোৱা ক্ষণতে তেওঁলোক বিহাৰলৈ যোৱাৰ কাৰণে গুৱাহাটীৰ পৰা খোজকাঢ়ি আহি বজালীত উপস্থিত হৈছিল। আৰু এয়া হৈছে লকডাউনৰ সময়ত সৰ্বসাধাৰণ ৰাইজে কেনেধৰণৰ দুখ দুৰ্দশাৰ মাজে অতিবাহিত কৰিব লাগে তাৰ এক কৰুণ। গোলাঘাট জিলাৰ সৰুপথাৰ টেঙানী উদ্ধাৰ হৈছে দুষ্প্ৰাপ্য প্ৰজাতিৰ এহাল ধনেশ পক্ষী। ইয়াৰে মতা ধনেশ পক্ষীটো নিধন কৰিলে কোনো দুৰ্বৃত্তই। ইফালে বংশবৃদ্ধিৰ বাবে গছৰ ধুন্দত আবদ্ধ হৈ থকা আনটো ধনেশ পক্ষীৰ সন্মুখতো বৰ্তমান দেখা দিছে সংকটে। যোৱা 28 এপ্ৰিল তাৰিখে টেঙানী বনাঞ্চলৰ স্থানীয় ৰাইজে দুষ্প্ৰাপ্য প্ৰজাতিৰ ধনেশ পক্ষী মৃত অৱস্থাত উদ্ধাৰ কৰি খবৰ দিয়ে বন বিভাগক। বন বিভাগৰ লোকে মৃত পক্ষীটো সৎকাৰ ব্যৱস্থা কৰাৰ লগতে অঞ্চলটোত তদন্ত কৰি এজোপা ভেলৌ গছৰ ধুন্দত এজনী মাইকী ধনেশ পক্ষী আবদ্ধ হৈ থকা অৱস্থাত উদ্ধাৰ কৰে। সম্প্ৰতি ধনেশ পক্ষীটো ৰক্ষা কৰিবলৈ তৎপৰ হৈ পৰিছে বৰপথাৰ খণ্ড বন বিভাগ। এই ক্ষেত্ৰত বন বিভাগক সহযোগ কৰিছে স্থানীয় ৰাইজেও। বন বিভাগৰ লোকে এজোপা ভেলৌ গছৰ প্ৰায় 40 ফুট উচ্চতাত থকা ধুন্দত আবদ্ধ থকা চৰাইজনীৰ অৱস্থা নিৰ্ধাৰণ কৰি আহাৰ যোগানৰ ব্যৱস্থা কৰে। ইফালে মতা ধনেশ পক্ষীটোক নিধন কৰা দুষ্কৃতিকাৰীৰ সন্ধানত তদন্ত অব্যাহত ৰাখিছে বন বিভাগে। উল্লেখযোগ্য যে ধনেশ পক্ষীটোৰ ঠোঁটটো ক'লা বজাৰত লক্ষাধিক টকাত বিক্ৰী হয়। গছজোপা কিমান ওখত আচলতে প্ৰায় 40 ফুটমান হ'ব বাঁহটো। গতিকে এই ধৰণে আমি তাত আহাৰ পানী যোগান দি অহা হৈছে আৰু বৰ্তমান চৰাইজনী আহাৰ গ্ৰহণ কৰিছে। সেইকাৰণে আমি অনুভৱ কৰিব পাৰিছোঁ যে চৰাইজনীৰ লগতে পোৱালিটি বচাব পৰা যাব আৰু এই ধৰণে আহাৰ পানী যোগান ধৰি আহিছোঁ। আশা কৰিছোঁ এই দুষ্প্ৰাপ্য যি আপোনাৰ একচুৱেলি আপোনাৰ সময় আছে এই মুহূৰ্তৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ। নিউজ হেডলাইন আগবঢ়াইছে পেট চফা আয়ুৰ্বেদিক চূৰণ। পেট চফা প্ৰতিদিনে মজা। বজাৰ আহি ঘৰত অৰ্গেনিক ভেজিটেবলছ গ্ৰছাৰী মিট